তেওঁৰ জন্ম হৈছিল আমেৰিকাৰ কেণ্টাকি ৰাজ্যৰ এটা সৰু ট্ৰেইলাৰ পাৰ্কত। ঘৰত আছিল দৰিদ্ৰতা, ভঙা ঘৰৰ ছাদ আৰু প্ৰতিদিনে বিল কেনেকৈ দিব লাগে সেই চিন্তা। সেই ল'ৰাটোৰ নাম আছিল জন পল ডেজৰিয়া, যাক আজিও বহুতে নাজানে। জনৰ শৈশৱ সহজ নাছিল। পিতৃ-মাতৃৰ বিচ্ছেদ, কেতিয়াবা গৃহহীন অৱস্থা, কেতিয়াবা গাড়ীতেই নিশা কটাব লগা হৈছিল। কলেজ ডিগ্ৰী নাছিল, ডাঙৰ সংযোগ নাছিল। জীৱিকা চলাবলৈ তেওঁ ৰাস্তাত পত্ৰিকা বিক্ৰী কৰিছিল। বহুতে তেওঁক ব্যৰ্থ ল'ৰা বুলি কৈছিল। কিন্তু জনে এটা কথা বিশ্বাস কৰিছিল, পইচা নহয়, সমস্যা সমাধানৰ ক্ষমতাই মানুহক ডাঙৰ কৰে। এদিন তেওঁ চুলি কটাৰ বাবে ব্যৱহাৰ হোৱা সামগ্ৰী বনাবলৈ আৰম্ভ কৰিলে। হাতত আছিল মাত্ৰ $700। কোনো ডাঙৰ কোম্পানী নাছিল, কিন্তু তেওঁৰ চিন্তা স্পষ্ট আছিল। লাহে লাহে তেওঁৰ কোম্পানী পল মিটচেল বিশ্বজুৰি জনপ্ৰিয় হ'ল। আজি তেওঁ কোটিপতি। কিন্তু সৰ্বাধিক ডাঙৰ সফলতা এইটো নাছিল যে তেওঁ ধনী হ'ল। সৰ্বাধিক ডাঙৰ সফলতা আছিল তেওঁ কেতিয়াও হাৰ নামানিলে। এই কাহিনী আমাক এইটো শিকায়, আপুনি য'ৰ পৰা আৰম্ভ কৰিছে সেয়াই আপোনাৰ সীমা নহয়, সীমা নিৰ্ধাৰণ কৰে আপোনাৰ চিন্তাই। ধন্যবাদ।